পবিত্ৰ ৰমজান মাহ চলিছে আৰু যিহেতুকে আমাৰ হোজাই জিলা মাইনৰিটি চেয়াৰমেনৰ বা আমাৰ ডিপাৰ্টমেন্টৰ উদ্যোগত আজি ইফতাৰ পাৰ্টি কৰিছে, তাক আমন্ত্ৰণ কৰিছিলে। আৰু এই পবিত্ৰ মাহত যিধৰণে আমাৰ ইছলাম ধৰ্মী লোকসকলে আজি এনেকে উপবাসে কৰি পেলাই ইফতাৰত অংশগ্ৰহণ কৰে, সেইকাৰণে আমি সকলোৱে আহিলো আৰু খুবেই ভাল লাগিছে সকলোকে লগ ভাগ পাই পেলাই। বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন ধৰ্মাৱলম্বী লোক, বিভিন্ন ভাষা ভাষী লোক, বিভিন্ন শ্ৰেণীৰ লোক ইয়াতে আছে আৰু সকলোৱে কষ্ট কৰিকে নিজৰ জীৱন নিৰ্বাহ কৰি আছে। আৰু যেতিয়া এই 10টা বিধানসভা সমষ্টি আমাৰ ইয়াত কাজিৰঙাত আছে, সকলোতে গৈছো, তেতিয়া ৰাইজে একেষাৰে কৈছে যে আপুনি আগবাঢ়ি আহিছে, আমি আপোনাৰ লগত আছো। আৰু যিহেতুকে আমাৰ বিৰোধী ঐক্য মঞ্চ আমাৰ লগত আছে, আমাৰ চেণ্টাৰ অফ ইণ্ডিয়া এলায়েন্সো আমাৰ লগত আছে, যথেষ্ট আশাবাদী। কাৰণ আমাৰ সহজ জনসাধাৰণে কৈছে যে আমি এই বিজেপিৰ পৰা মুক্ত বিচাৰিছো, আমাৰ মুক্তি লাগে। আৰু ঠিক তেনেধৰণে যি ধৰণে তেওঁলোকে প্ৰতাৰণা কৰিছে আজি অসমৰ ৰাইজক, আজি সেই প্ৰতাৰণাৰ পৰা ৰক্ষা বিচাৰিছো। আৰু গণতন্ত্ৰৰ ওপৰত যি এটা বিপদ আহিছে, এই গণতন্ত্ৰটোক বচাবলৈ কাৰণে, ভাৰতবৰ্ষক বচাবলৈ কাৰণে সকলোৱে ঐক্যবদ্ধ হৈছে। আৰু মনত যি ধৰণে এই বিজেপিয়ে বিভিন্ন মিছা প্ৰতিশ্ৰুতি দিছিলে, সেই মিছা প্ৰতিশ্ৰুতিৰ প্ৰতি উত্তৰ এই নিৰ্বাচনত দিব। আৰু আমি যথেষ্ট আশাবাদী যে আজি সকলোৱে আমি ৰাইজৰ জয় হব বুলি মই আশাবাদী। ঠিকেই, আপুনিয়ে কলে যে বিজেপি ভয় খাইছে চাগে, সেইকাৰণে বিজেপিয়ে আজি এই নিৰ্দলীয় প্ৰাৰ্থীসমূহক আজি এই বিনাকান্দি অঞ্চলত আজি প্ৰাৰ্থিত্বৰ কাৰণে তেওঁলোকক দিয়া হৈছে বুলি সকলোৱে চৰ্চাত পৰিছে। তাৰমানে হয়, যেতিয়াৰ পৰা আজি কাজিৰঙাতো হৈছে বা কাজিৰঙাত আমি বিৰোধী ঐক্য মঞ্চ আমাৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী হিচাপে মই ওলাই আহিছো, ৰাইজৰ সমৰ্থন পাইছো। সকলো মানে যি ধৰণে আমাৰ জয় মানে হৈছে বা ৰাইজে সকলোৱে আশাবাদী যে আমি জয় হৈ যাম বুলি গণতন্ত্ৰটো ৰক্ষা কৰিবলৈ কাৰণে। সেইকাৰণে এই বিজেপিয়ে যে বিভিন্ন ধৰণৰ আজি স্বেচ্ছাচাৰিতাৰ দিশে তেওঁলোকে আজি দেশখনক ভাগ কৰিবলৈ লৈছে বা মানুহৰ মাজত ভাগ কৰিবলৈ লৈছে, বা আমাৰ জাতি মাটি ভেটিৰ কথা কৈ পেলাই তেওঁলোকে আজি মাটি ৰক্ষা কৰিব পৰা হোৱা নাই, আজি বিভিন্ন মাজত ভাগ ভাগ কৰা হৈছে। সেইকাৰণে তেওঁলোকে ভয়ত আছে, সেইকাৰণে তেওঁলোকে কাম যে ভালকে কৰা নাই, আজি অন্যায় অত্যাচাৰ যে ৰাইজৰ ওপৰত কৰিছে, কোনোবাই মাত মাতিলে তেওঁলোকক আজি জেলত যাব লগা হয়। কোনোবাই যদি আপোনালোকৰ নিচিনা সাংবাদিক বিলাকে যদি মাত মাতে, তেতিয়া এই যে চতুৰ্থ স্তম্ভ গণতন্ত্ৰত আপোনালোকৰো মানে নিয়াৰিকে আপোনালোকে কাম কাজটো কৰিবলৈ অসুবিধা হৈছে। সেইকাৰণে যোনে মাত মাতে তাকে ভয় ভাবুকি দিয়া হৈছে। সেইকাৰণে এই গণতান্ত্ৰিক দেশত সকলোৰে জনগণৰে অধিকাৰ আছে মাত মাতাৰ, কিন্তু এই মাত মাতাৰ যি বাক স্বাধীনতা খৰ্ব হৈছে এই বিজেপিৰ সময়ত। সেইকাৰণে সকলোৱে আমি ৰাইজে আমাক আগবঢ়াইছে আৰু আমি জয় হম বুলি। পবিত্ৰ ৰমজান মাহ চলিছে আৰু যিহেতুকে আমাৰ হোজাই জিলা মাইনৰিটি চেয়াৰমেনৰ বা আমাৰ ডিপাৰ্টমেন্টৰ উদ্যোগত আজি ইফতাৰ পাৰ্টি কৰিছে, তাক আমন্ত্ৰণ কৰিছিলে। আৰু এই পবিত্ৰ মাহত যি ধৰণে আমাৰ ইছলাম ধৰ্মী লোকসকলে আজি এনেকে উপবাসে কৰি পেলাই ইফতাৰত অংশগ্ৰহণ কৰে, সেইকাৰণে আমি সকলোৱে আহিলো আৰু খুবেই ভাল লাগিছে সকলোকে লগ ভাগ পাই পেলাই। বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন ধৰ্মাৱলম্বী লোক, বিভিন্ন ভাষা ভাষী লোক, বিভিন্ন শ্ৰেণীৰ লোক ইয়াতে আছে আৰু সকলোৱে কষ্ট কৰিকে নিজৰ জীৱন নিৰ্বাহ কৰি আছে। আৰু যেতিয়া এই 10টা বিধানসভা সমষ্টি আমাৰ ইয়াত কাজিৰঙাত আছে, সকলোতে গৈছো, তেতিয়া ৰাইজে একেষাৰে কৈছে যে আপুনি আগবাঢ়ি আহিছে, আমি আপোনাৰ লগত আছো। আৰু যিহেতুকে আমাৰ বিৰোধী ঐক্য মঞ্চ আমাৰ লগত আছে, আমাৰ চেণ্টাৰ অফ ইণ্ডিয়া এলায়েন্সো আমাৰ লগত আছে, যথেষ্ট আশাবাদী। কাৰণ আমাৰ সহজ জনসাধাৰণে কৈছে যে আমি এই বিজেপিৰ পৰা মুক্ত বিচাৰিছো, আমাৰ মুক্তি লাগে। আৰু ঠিক তেনেধৰণে যি ধৰণে তেওঁলোকে প্ৰতাৰণা কৰিছে আজি অসমৰ ৰাইজক, আজি সেই প্ৰতাৰণাৰ পৰা ৰক্ষা বিচাৰিছো। আৰু গণতন্ত্ৰৰ ওপৰত যি এটা বিপদ আহিছে, এই গণতন্ত্ৰটোক বচাবলৈ কাৰণে, ভাৰতবৰ্ষক বচাবলৈ কাৰণে সকলোৱে ঐক্যবদ্ধ হৈছে। আৰু মনত যি ধৰণে এই বিজেপিয়ে বিভিন্ন মিছা প্ৰতিশ্ৰুতি দিছিলে, সেই মিছা প্ৰতিশ্ৰুতিৰ প্ৰতি উত্তৰ এই নিৰ্বাচনত দিব। আৰু আমি যথেষ্ট আশাবাদী যে আজি সকলোৱে আমি ৰাইজৰ জয় হব বুলি মই আশাবাদী। ঠিকেই, আপুনিয়ে কলে যে বিজেপি ভয় খাইছে চাগে, সেইকাৰণে বিজেপিয়ে আজি এই নিৰ্দলীয় প্ৰাৰ্থীসমূহক আজি এই বিনাকান্দি অঞ্চলত আজি প্ৰাৰ্থিত্বৰ কাৰণে তেওঁলোকক দিয়া হৈছে বুলি সকলোৱে চৰ্চাত পৰিছে। তাৰমানে হয়, যেতিয়াৰ পৰা আজি কাজিৰঙাতো হৈছে বা কাজিৰঙাত আমি বিৰোধী ঐক্য মঞ্চ আমাৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী হিচাপে মই ওলাই আহিছো, ৰাইজৰ সমৰ্থন পাইছো। সকলো মানে যি ধৰণে আমাৰ জয় মানে হৈছে বা ৰাইজে সকলোৱে আশাবাদী যে আমি জয় হৈ যাম বুলি গণতন্ত্ৰটো ৰক্ষা কৰিবলৈ কাৰণে। সেইকাৰণে এই বিজেপিয়ে যে বিভিন্ন ধৰণৰ আজি স্বেচ্ছাচাৰিতাৰ
দিশে তেওঁলোকে আজি দেশখনক ভাগ কৰিবলৈ লৈছে বা মাটি মানুহৰ মাজত ভাগ কৰিবলৈ লৈছে বা আমাৰ জাতি মাটি ভেটিৰ কথা কৈ পেলাই তেওঁলোকে আজি মাটি ৰক্ষা কৰিব পৰা হোৱা নাই। আজি বিভিন্ন মাজত ভাগ ভাগ কৰা হৈছে। সেইকাৰণে তেওঁলোকে ভয়ত আছে। সেইকাৰণে তেওঁলোকে কাম যে ভালকে কৰা নাই, আজি অন্যায় অত্যাচাৰ যে ৰাইজৰ ওপৰত কৰিছে, কোনোবাই মাত মাতিলে তেওঁলোকক আজি জেলত যাব লগা হয়। কোনোবাই যদি আপোনালোকৰ নিচিনা সাংবাদিক বিলাকে যদি মাত মাতে, তেতিয়া এই যে চতুৰ্থ স্তম্ভ গণতন্ত্ৰত আপোনালোকৰো মানে নিয়াৰিকে আপোনালোকে কাম কাজটো কৰিবলৈ অসুবিধা হৈছে। সেইকাৰণে যোনে মাত মাতে তাকে ভয় ভাবুকি দিয়া হৈছে। সেইকাৰণে এই গণতান্ত্ৰিক দেশত সকলোৰে জনগণৰে অধিকাৰ আছে মাত মাতাৰ, কিন্তু এই মাত মাতাৰ যি বাক স্বাধীনতা খৰ্ব হৈছে এই বিজেপিৰ সময়ত। সেইকাৰণে সকলোৱে আমি ৰাইজে আমাক আগবঢ়াইছে আৰু আমি জয়ী হ'ম বুলি